guys, welcome back to my channel. কি খবৰ আপোনালোকৰ সকলো ভালে আছে নে? মই নৰসিনা পুনৰবাৰ আপোনালোকৰ কাৰণে এটা ভিডিও লৈ আহিছো আৰু আজি ভিডিওটো আপোনালোকে ৰিকুৱেষ্ট কৰা ভিডিও হয়। মোকে যোৱা সপ্তাহৰ পৰা বহুতে মেছেজ কৰি আছে বা সৰস্বতী পূজা আহি আছে বা আপুনি সৰস্বতী পূজাৰ ভিডিও দিয়ক, ফেশন জুৱেলাৰী কেনেকুৱা কাপোৰ চলি আছে ট্ৰেন্ডত, কেনেকুৱা জুৱেলাৰী চলিছে, কেনেকুৱা হেয়াৰ ষ্টাইল কৰিম, এইবোৰ ওপৰত ভিডিও বনাবলৈ মোক বহুতে কৈ আছিল। তো মই আপোনালোকৰ কাৰণে সৰস্বতী পূজা ফেশন বুক এখন লৈ আহিছো আৰু যদিহে আপোনালোকে কি পিন্ধিব কি নিপিন্ধিব সব কনফিউজ হৈ আছে তো আপোনালোকে কনফিউজ হোৱাৰ কোনো প্ৰয়োজন নাই। আপোনালোকে কনফিউজ নহব। মোৰ সৰস্বতী পূজাৰ ফেশন বুকখন আপোনালোকে ফলো কৰিলে হ'ল। ট্ৰেন্ডত কি চলিছে কি চলা নাই মই গোটেইবোৰ দেখুৱাই যাম। আপোনালোকে সেইমতে ফলো কৰিব পাৰে যদি আপোনালোকে বিচাৰে। আৰু আমাৰ কি হয় মেইনলি ছোৱালীখিনিৰ সাধাৰণতে আমাৰ এমাহমান আগৰ পৰাই সৰস্বতী পূজা পুৰা গাত লাগি যায়। মানে কি পিন্ধিম কি নিপিন্ধিম, কেনেকুৱা ফেশ্বন চলিছে, কেনেকুৱা ট্ৰেণ্ড চলিছে, কেনেকৈ অকণমান নিজকে অকণমান বেলেগতকৈ অকণমান ডিফাৰেণ্ট দেখাওঁ বা কেনেকৈ ভাল দেখাওঁ সেইটো সকলোৱে বিচাৰে। তো আপোনালোকে টেনশ্যন নল'ব একদমেই। মই লৈ আহিছোঁ আপোনালোকৰ মাজলৈ মোৰ সৰস্বতী পূজাৰ ফেশ্বন বুকখন। আৰু এই ফেশ্বন বুকখনত 4-5টা ভিডিঅ' থাকিব আৰু তাত কাপোৰ, জুৱেলাৰী, মেকআপ, হেয়াৰ ষ্টাইল, ব্লাউজৰ ডিজাইন এই গোটেইবোৰ আপোনালোকে পাব। তো আপোনালোকে মোৰ সৰস্বতী পূজা ফেশ্বন বুকখন ফলো কৰি যাওক আৰু মই ইয়াতে ধুনীয়া ভিডিঅ' দিম। তো আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিম মই। আজি মই আপোনালোকক দেখুৱাম কেইযোৰমান ট্ৰেণ্ডি মেখেলা চাদৰ আৰু লগতে ট্ৰেণ্ডি শাৰী আৰু তাৰ লগত আমি কেনেকৈ মেচিং কৰি জুৱেলাৰী পিন্ধিব পাৰোঁ সেইটো দেখুৱাম। আৰু প্ৰথমতে দেখুৱাম মই এযোৰ বোৱা ৰেড কালাৰ বোৱা কাপোৰ। এইযোৰ মোৰ খুব ভাল লগা এযোৰ কাপোৰ। মই বৰ্তমানলৈ কাপোৰযোৰ চিলোৱাই নাই। এইযোৰ কাপোৰ মই থৈ দিছোঁ সৰস্বতী পূজাৰলৈ বুলি। এইযোৰ কাপোৰ হয় আৰু ইয়াতে কাপোৰটো কালাৰটো ৰেড হয় আৰু ইয়াতে অফ হোৱাইট সূতাৰে ফুল আছে আৰু ইয়াতে মাজে মাজে এই সৰু সৰু ফুলকেইটাৰ মাজে মাজে গুণা আছে, গুণাৰে সৰু সৰু ডট দিয়া আছে। আৰু ইয়াতে পাৰিটো লগোৱা হোৱা নাই। এইযোৰ কাপোৰত পাৰিটো মই দেখুৱাই দিছোঁ বাৰু আপোনালোকক, মানে পাৰিবোৰ কেনেকুৱা থাকিব সেইটো দেখুৱাই দিছোঁ। এইকেইটা হ'ল পাৰি, মানে এই বৰ্ডাৰটোত এনেকুৱা থাকিব, খুব ভাল লাগিব। এইযোৰ খুব লাইট ৱেইটৰ কাপোৰ হয়। কাৰণ কি জানেনে, আজিকালি আমি ছোৱালীখিনি কেনেকুৱা হৈছোঁ যে খুব এটা হেভি কাপোৰ পিন্ধি আমি বেয়া পাওঁ। আৰু তো সেয়েহে মই ভাবিছোঁ যে এইযোৰ ইমান লাইট ৱেইটো নহয় যে একদম একোৱে নাই কাপোৰযোৰত, তেনেকুৱাও নহয় কিন্তু একদম হেভিও নহয়। এইযোৰ খুব ধুনীয়া এটা ডিজাইনৰ কাপোৰ হয় আৰু এইযোৰ পিন্ধিলে খুব এটা ষ্টেণ্ডাৰ্ড লাগিব। যেতিয়া এইযোৰ পিন্ধিম বা ইয়াৰ লগত এইযোৰ অকণমান ঝুমকা টাইপৰ কাণফুলি পিন্ধিম, গলত একো নিপিন্ধো বা আমি কি কৰোঁ গলত আৰু কাণত আমি দুইটা একেলগে পিন্ধিব নালাগে। হয়তো গলত পিন্ধিলোঁ নতুবা কাণত পিন্ধিলোঁ। আৰু কিছুমান কি আছে যে গলৰ কিছুমান নেকপিচ আছে যিবোৰৰ লগত আমাৰ কাণফুলি নিপিন্ধিলেও বেয়া লাগিব আৰু যদিহে পিন্ধো একদম সৰু এনেকুৱা টপ টাইপৰ পিন্ধিব লাগিব, তেনেকুৱা কিছুমান আছে। মই দেখুৱাম বাৰু। এইযোৰ ৰঙা কাপোৰৰ লগত মই মেচিং কৰি এইযোৰ জুৱেলাৰী ওলাইছোঁ। যদিহে এইযোৰ কাপোৰৰ লগত এইযোৰ যদি কাণফুলি, এইযোৰ যদি ইয়াৰিংছ মেচিং কৰি পিন্ধো খুব এটা ভাল লাগিব, খুব এটা ভাল লুক আহিব। আৰু কাপোৰ কেইযোৰ বা জুৱেলাৰীকেইটাই হওক মই এতিয়া পিন্ধি নেদেখুৱাওঁ। যোনটো নেক্সট ভিডিঅ' থাকিব, ইয়াৰে যোনটো নেক্সট ভিডিঅ' হ'ব, মই গোটেইকেইটাতে মেচিং জুৱেলাৰী আৰু মেচিং কাপোৰ পিন্ধি দেখুৱাম, নেক্সট ভিডিঅ'টোত দেখুৱাম। কিন্তু আজি মই পিন্ধি নেদেখুৱাওঁ। আজিৰ ভিডিঅ'টোত মই জাষ্ট কোনটোৰ লগত কোনটো মেচিং কৰিব সেইটোহে কৈছোঁ। এই কাপোৰযোৰৰ লগত যদি ইয়াৰিংছযোৰ পিন্ধো খুব ভাল লাগিব। আৰু নতুবা আমি এটা কাম কৰিব পাৰোঁ, এই কাপোৰযোৰৰ লগত আমি গলত যদি এইডাল পিন্ধো, এইডাল চিলভাৰ মেটেলৰ হয়, যদি আমি এইডাল গলত পিন্ধো আৰু কাণত যদি আমি এনেকুৱা ধৰক সৰু এনেকুৱা সৰু যদি মুকুতাৰ কাণফুলি এটা পিন্ধো খুব ভাল লাগিব। কাৰণ এইডাল হ'ল গলত লাগি থকা গলপাতা টাইপৰ আৰু এইটোৰ লগত যদি আমি একো কাণত নিপিন্ধো তেতিয়াও বেয়া লাগিব, কাৰণ কাপোৰযোৰো বেছি হেভি নহয়। তো কাণত যদি এনেকুৱা সৰুকৈ এটা পিন্ধো আৰু পিন্ধি কিনে এইডাল যদি গলত পিন্ধো খুব ভাল লাগিব এইযোৰ কাপোৰৰ লগত। আৰু ইয়াৰে ব্লাউজ মেখেলা ছেম ডিজাইনৰ হ'লেই ভাল লাগিব। মানে ইয়াৰে ব্লাউজৰ কালাৰটো ছেম হয়, ৰেড হয়। মানে কাপোৰযোৰৰ মেখেলা ব্লাউজ চব ছেম হয়, কণ্ট্ৰাষ্ট নহয়। তো ইয়াৰ লগত বেলেগ মেচিং কৰি পিন্ধিলেও সিমান এটা ভাল নালাগিব। ধৰক মেখেলা বেলেগ ব্লাউজ বেলেগ তেনেকৈও বেয়া লাগিব। কিন্তু আমি যদি এটা কাম কৰোঁ যে এনেকুৱা অফ হোৱাইট টাইপৰ
অফ হোৱাইট টাইপৰ যদি অকণমান ধৰক এই কাঞ্জু পাত টাইপৰ যদি ব্লাউজ পিন্ধো ইয়াৰ লগত তেতিয়াও খুব এটা ভাল লাগিব বা কাঞ্জু পাতৰ এনেকুৱা চিম্পল ব্লাউজৰ লগত যদি আমি এই যদি ৰেড পাৰীটো লগাই দিওঁ তেতিয়াও ভাল লাগিব হাতত যদি ৰেড পাৰীটো লগাই দিওঁ তেতিয়াও ভাল লাগিব আৰু যদিহে আমি এই ব্লাউজটো যদিহে মানে ইয়াৰ লগত আমি যোনটো ব্লাউজ পিন্ধিম সেই ব্লাউজটো যদিহে হাতখন ইমানমান হয় তেতিয়া বেছি ভাল লাগিব মানে কি ফুটি উঠিব কাৰণ যেহেতু কাপোৰযোৰ বেছি হেভি নহয় তো ব্লাউজটো মানে একদম চুটি দিলে বেয়া লাগিব ইমানমান দিব লাগিব বা নতুবা আপোনালোকে যদি স্লিভলেছ পিন্ধে আপোনালোকে স্লিভলেছো চিলাব পাৰে ইমানটো হাত যদি দিয়ে তেতিয়াও কাপোৰযোৰ বেয়া নালাগিব এতিয়া মই আন এযোৰ মই নিজে ডিজাইন কৰা মেখেলা চাদৰ আপোনালোকক দেখুৱাব বিচাৰিছোঁ আৰু সেইযোৰ হ'ল এইযোৰ এইখন হ'ল মেখেলাখন ব্লু হয় ব্লুত এনেদৰে গোল্ডেন এনেকুৱা ব্ৰকেট ডিজাইন আছে আৰু ব্লাউজটো সেম হয় ব্লাউজটো ব্লু হয় মানে মেখেলা আৰু ব্লাউজৰ কালাৰ একে যেহেতু মই নিজে বনাইছোঁ তো কাপোৰখিনি জাষ্ট মই কিনিছোঁ কিনি কিনে ঘৰতে মায়ে চিলাইৰ কাম জানে তো বাকী চিলোৱা মিলাখিনি মায়ে কৰিছে জাষ্ট মই কাপোৰৰ পিচকেইটা কিনিছোঁ আৰু এইখন হ'ল চাদৰ এনেকুৱা মই বৰ্ডাৰ এটা দিছোঁ এনেকুৱা বৰ্ডাৰত লেছ এটা লগাই দিছোঁ আৰু এই আঁচলখিনি যিখিনি আঁচলখিনি মানে কি বেলেগ কৰিবৰ কাৰণে এনেকুৱা এডাল ৰিপ দি দিছোঁ এটা লেছ ষ্টনৰ লেছ এডাল দি দিছোঁ আৰু যদিহে আপোনালোকে ইচ্ছা কৰে এনেকুৱা বহুত কেইডাল লেছ লগাই ল'ব পাৰি এনেকুৱা চাদৰত আৰু এইখন খুব কমফৰ্টেবল হয় চাদৰখন একদম গাত লিপিত খাই থাকে অকণো ফুলি নাথাকে আৰু এনেকুৱা টাইপৰ চাদৰবোৰ আমাৰ শকত মানুহখিনিৰ কাৰণে খুব ভাল কাৰণ ময়ো ক্ষীণ নহয় আগতকৈ বহুতখিনি শকত হৈছোঁ তো যেতিয়াই মই এইযোৰ কাপোৰ পিন্ধো মোক বহুত ক্ষীণ লাগে তো মোৰ মনটো অকণমান ভাল লাগে কাৰণ আমি চবেই বিচাৰোঁ ন নিজে স্লিম হৈ থাকিবৰ কাৰণে কিন্তু কি হ'ব আজিকালি আমি ধৰক ফাষ্ট ফুড টাইপৰ তেনেকুৱা যিমানে ধৰক খাদ্য খোৱা কৰিছোঁ সেইকাৰণে আমাৰ বডিত ফেটছবোৰ সোনকালে আহি যায় তো আমি ফেটছবোৰ লুকাবৰ কাৰণে আমি এনেকুৱা টাইপৰ কাপোৰ গাত লিপিত খাই থকা কাপোৰ পিন্ধিব পাৰোঁ এইবোৰ কাপোৰ যদি আমি ধৰক বুটিকত বনাব যাওঁ বা আমি বজাৰৰ পৰা কিনিব যাওঁ খুব দাম পৰে কাৰণ এই মেটেৰিয়েলটো খুব ভাল হয় আৰু মেখেলাৰ কাপোৰটো খুব ভাল হয় আপোনালোকে বজাৰত বা বুটিকত কিয় বনাব লাগে কাপোৰ যদিহে ৰেডিমেড কাপোৰ কিনে দেন ঠিকে আছে কিন্তু যদিহে আপোনালোকে বনাব বিচাৰে কাপোৰ নিজে আজিকালি ইণ্টাৰনেটত বহুত ডিজাইন পায় আপোনালোকে সেই ডিজাইনবোৰ চাই যদি দৰ্জী তাত লৈ যায় কাপোৰখিনি দৰ্জীয়ে তেনেকৈ বনাই দিব খুব এটা কম খৰচত হ'ব আৰু লগত যদি আমি এই যদি নেক পিচটো পিন্ধো এইটো নেক পিচ খুব ভাল লাগে ইয়াৰ লগত আৰু মইতো পিন্ধি দেখুৱামেই নেক্সট ভিডিঅ'ত এতিয়া ভালকৈ ধৰিব পৰা নাই বাৰু আপোনালোকে নেক্সট দেখুৱাম এখন শাৰীখন হ'ল এইখন এনেকুৱা শাৰীবোৰো আজিকালি ট্ৰেণ্ডত খুব চলি আছে এনেকুৱা আমি পিন্ধিব পাৰোঁ এনেকুৱা শাৰীবোৰ আৰু এইখন বেছি হেভিও নহয় শাৰীখন কেৰি কৰিবৰ কাৰণে খুব ভাল হয় আপোনালোকে প্লেট বনাইও ল'ব পাৰে মানে জাপিও ল'ব পাৰে আপোনালোকে মেলিও ল'ব পাৰে একোতে ইয়াতে প্ৰব্লেম নাই শাৰীখন খুব ধুনীয়া হয় আৰু ইয়াৰ লগত আমি মেচিং কৰি কিনে যিকিনো হেভি ইয়েৰিং পিন্ধিলে হ'ল যিহেতু শাৰীখন অকণমান ধৰক ইয়াতে বহুত মাল্টি কালাৰ আছে তো ইয়াৰ লগত যদিহে আমি কাণফুলিটো হেভি পিন্ধো খুব ভাল লাগিব আৰু যদিহে আমি কাণফুলি নিপিন্ধি আমি নেক পিচ পিন্ধো তেন্তে কি কৰিব লাগিব আমি নেক পিচ হ'লে আমি এনেকুৱা টাইপ মাল্টি কালাৰ নেক পিচ ভাল লাগিব ইয়াৰ লগত মই দেখুৱাই দিছোঁ বাৰু ইয়াত যিহেতু বহুতকেইটা কালাৰ আছে যদি আমি এনেকুৱা এডাল নেক পিচ পিন্ধো ইয়াৰ লগত তেন্তে ভাল লাগিব আৰু যদি কাণত এনেকুৱা সৰু কিবা টপ টাইপৰ যদি পিন্ধো তেতিয়া ভাল লাগিব এইডালৰ লগত আৰু যদিহে আমি এইডাল নিপিন্ধি মই এইডালতকৈ বেছি প্ৰিফাৰ কৰোঁ মই ঝুমকা টাইপৰ কাণফুলি কেইযোৰমান মই ইয়াৰ লগত ইয়াতে আছে কেইযোৰমান মোৰ ওচৰত যদি আমি এনেকুৱা টাইপৰ শাৰীৰ লগত যদি আমি এনেকুৱা টাইপৰ যদি ইয়েৰিং পিন্ধো খুব ভাল লাগিব খুব এটা ধুনীয়া এটা লুক আহিব যদিহে আমি এনেকুৱা টাইপৰ শাৰী পিন্ধো তেতিয়াহ'লে হাতত যদি আমি চিম্পলকৈ চেনৰ যদি এটা ঘড়ী পিন্ধো খুব ষ্টেণ্ডাৰ্ড লাগিব খুব ভাল লাগিব বা আমি এনেকুৱা বেংগল কিছুমান এনেকুৱা ষ্টনৰ বেংগলো পিন্ধিব পাৰোঁ খুব ভাল লাগিব এনেকুৱা মোটা বেংগল এইবোৰো পিন্ধিব পাৰোঁ আমি যদি আমি শাৰীখন মেলি লওঁ তেতিয়াহ'লে সোঁ হাতত আমি ৰাইট হেণ্ডত পিন্ধিব আৰু এতিয়া দেখাম এযোৰ মেখেলা চাদৰ এইযোৰ হ'ল এযোৰ মেখেলা চাদৰ খুব পাতল এইযোৰ খুব ধুনীয়া হয় এইযোৰ মানে এৰি ল'বৰ কাৰণে খুব ভাল হ'ব যদি আপোনালোকে জাপি লয় জাপিও ল'ব পাৰে কিন্তু এইযোৰ খুব লাইট ৱেইটৰ কাপোৰ হয় দেখাত ডিজাইনটো অকণমান হেভি হয় কিন্তু খুব লাইট হয় একদম ভাল হয় কাপোৰটো এনেদৰে আমি এৰি ল'ব পাৰোঁ আৰু ইয়াৰ লগত যদি আমি এনেকুৱা যদি ডাঙৰ এযোৰ টপ পিন্ধো আৰু লগত যদি আমি এনেকুৱা ধৰক অসমীয়া ধৰক মুঠি খাৰু মই ডাঙৰ মুঠি খাৰুটোৰ কথা কোৱা নাই সৰু যোনটো এনেকুৱা মুঠি খাৰু সেইটো যদি এপাত পিন্ধি কিনে এনেকুৱা টাইপৰ যদি টপ এটা পিন্ধো খুব ধুনীয়া লাগিব এনেকুৱা কাপোৰৰ লগত আৰু ইয়াৰে লগত ব্লাউজ পিচটো আছে এনেকুৱা
ব্ৰকেট ডিজাইনৰ এইযোৰ কাপোৰৰ লগত যিকোনো টাইপৰ ব্লাউজৰ ডিজাইনে ভাল লাগিব আৰু এনেকুৱা টাইপৰ খুব চলি আছে ট্ৰেণ্ডত এনেকুৱা টাইপৰ কাপোৰ আৰু এতিয়া মই আপোনালোকক দেখাম ৰাজস্থানী ৱৰ্ক কৰা এযোৰ মেখেলা চাদৰ যিযোৰৰ লগত ব্লাউজ নিপিন্ধিলেও হয় ব্লাউজৰ ঠাইত আমি টপ পিন্ধিব পাৰোঁ সেইযোৰ হ'ল এইযোৰ মেখেলা চাদৰ এইযোৰ হ'ল ৰাজস্থানী ৱৰ্ক কৰা চান্দেৰী কটন আৰু ইয়াতে এটা চাইন আছে কাপোৰযোৰ আপোনালোকে মন কৰিছেনে ইয়াতে গল্ডেন এটা চাইন আছে কেমেৰাত চাগে ফ'কাছ হোৱা নাই খুব ধুনীয়া লাইট ৱেটৰ ভাল এটা কেৰি কৰিব পৰা এযোৰ কাপোৰ হয় আৰু ইয়াতে এনেকুৱা সৰু সৰু মিৰৰৰ ডিজাইন আছে আৰু এনেকুৱা কাপোৰৰ লগত যদি আমি ব্লাউজ নিপিন্ধি কিনে এনেকুৱা ফ্লাৱাৰী যদি টপ পিন্ধো ইয়াতে পিংক আছে আৰু য়েল্লো আছে যদি আমি ইয়াৰ ব্লেকৰ লগত য়েল্লোটো বেছি ভাল লাগিব যদি আমি য়েল্লো কালাৰ যদি আমি এটা টপ পিন্ধো অকণমান ফ্লাৱাৰী হাতখন তেতিয়া ইয়াৰ লগত খুব ভাল লাগিব ব্লাউজ নিপিন্ধিলে এনেকৈ টপৰ লগতো পিন্ধিব পাৰোঁ আৰু যদি এনেকুৱা এডাল আমি নেক পিচ পিন্ধো ইয়াৰ লগত যিহেতু এইটো যিহেতু মাল্টি কালাৰ নেক পিচ হয় ইয়াৰ লগত খুব ভালকৈ মিলিব যদি আমি এনেকুৱা পিন্ধি কিনে যদি টপৰ লগত পিন্ধো খুব ধুনীয়া লাগিব আজিৰ ভিডিঅ'টোত মই আপোনালোকক দেখুৱালোঁ কেনেকুৱা টাইপৰ কাপোৰৰ লগত কেনেকুৱা টাইপৰ মেখেলা চাদৰ শাৰীয়ে হওক মেখেলা চাদৰে হওক কেনেকুৱা টাইপৰ জুৱেলাৰী সাজিব পিন্ধিলে সেইবোৰ আপোনালোকক দেখুৱালোঁ আৰু মই নেক্সট ভিডিঅ' যোনটো দিম তাত দেখুৱাম মই তাত মানে পিন্ধি দেখুৱাম মই কেনেকুৱা টাইপৰ ব্লাউজ কেনেকুৱা টাইপৰ জুৱেলাৰী কেনেকুৱা টাইপৰ কাপোৰৰ মানে কি ভাল লাগিব কাপোৰৰ লগত তেনেকুৱা টাইপৰ মই নেক্সট ভিডিঅ'টোত পিন্ধি দেখুৱাম এযোৰ কাপোৰ এটা জুৱেলাৰীৰ লগত মই পিন্ধি দেখুৱাম আপোনালোকে ভিডিঅ'টো চাব আৰু আজিৰ ভিডিঅ'টো যদি ভাল পালে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো বজাই দিব